ৰাইজ আলু খেতি কৰিছোঁ দেই। মই আলু খেতি কৰিছোঁ, ফাৰ্ষ্ট টাইম আলু খেতি কৰিছোঁ। দেখিছেনে কিমান দৰা কৰিছোঁ। বেছি নাই কৰা আকৌ দেই। তাৰমানে কি আমাৰ মাটিডোখৰ দেখিছেনে, গোটেই গছেদি পোত খাই আছে আমাৰ ডাঙৰ চোতালখন। সেইকাৰণে ইয়াত মানে একো নহয়। এই লাইনটোত যে গোটেই পাইপ পুতিছিলে, মানে 5 ফুটমান খান্দিছে সেই এইডোখৰ গোটেইডোখৰ। এইডোখৰ দেখিছেনে, সেইকাৰণে এইডোখৰ খান্দি থোৱা আছে বুলি মই কেইজোপামান আলু লগালোঁ। বেছি নহয় আৰু আলু লগাইছোঁ হয়। ঢেৰ অৰ্ডাৰ আহিছে, কিছুমানক 5 কেজি লাগে। ওলাব নাই জানো। জমাইছে আৰু ক'তনো ওলাব বাৰু, 1 কেজি আধা কেজিও নোলাব নেকি। কিন্তু নেজানো নহয় আলু কেতিয়া উঘালে ক'বচোন, হয় কি নহয় সেইটো নেজানো। ফাৰ্ষ্ট টাইম কৰিছোঁ আৰু দেই। যদি এবাৰ আলু হয়, অহা বছৰ ইয়াত আলু দেখিব। খেতি কৰিম যদি ওলাই আলু কেনেবাকৈ। আৰু কাক কাক আলু লাগে ক'ব দেই। আলু খেতি কৰিছোঁ, কি কেজি লাগে অৰ্ডাৰ দিব আৰু দেই। এবছৰ নহয়, অহা বছৰ। এবছৰ লাগিলে মই অহা বছৰলৈ অৰ্ডাৰ ল'ম। আলু কাক কাক লাগে এয়া আৰু কি ক'ব আৰু। একদম গছৰ শিপা গোটেই বাৰীখনে ঘেৰি থৈছে। আৰু কাম কৰা মানুহ পাবলৈ বহুত টান ইয়াত, বহুত টান। মানে গেটৰ ভিতৰত এণ্ট্ৰি দিব লাগে, ইমান কষ্ট। থ'বগৈ লাগিব। এয়া মোৰ মৰমৰ আলু কেইজোপা। এইকেইজোপাই ৰাতিপুৱাৰ পৰা চাই থাকোঁ আৰু ভাল লাগিছে আৰু নিজৰ হাতে ৰোৱা। বাই বাই।